হেল্ল' এভৰিৱান, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি ডিছকাছ কৰিম লাভ আৰু লোকচানৰ কেইটামান খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। কাৰণ প্ৰায়বিলাক এক্সামতে বা অসম পুলিচৰ যি এক্সাম হ'বলৈ গৈ আছে তাত আপোনালোকে লাভ আৰু লোকচানৰ কেইটামান কুৱেশ্যন আপোনালোকে দেখা পাব। গতিকে খুব ইম্পৰ্টেণ্ট টপিক হয় এই লাভ আৰু লোকচান, যাক আমি ইংৰাজীত প্ৰফিট এণ্ড লছ বুলি কওঁ। চ' ভিডিঅ'টো শেষলৈকে চাব, বহুখিনি কথা আপোনালোকে গম পাব। আৰু আজি যিকেইটা কুৱেশ্যন কৰিম, এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে আগন্তুক দিনত যিবিলাক পৰীক্ষা হ'ব সেই পৰীক্ষাবিলাকক দেখা পালেই অতি কম সময়তে কৰি থৈ আহিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া চাওক, আমি যেতিয়া এনেকুৱা অংক কৰিবলৈ ওলাইছোঁ তাৰ আগতে আমি কেইটামান কথা জানিব লাগিব। আমি যিকোনো এটা বস্তু লাভ বা লোকচান কেতিয়া পাওঁ? যেতিয়া আমি বস্তুটো কি কৰোঁ, ক'ৰবাৰ পৰা কিনি আনিলোঁ, তাৰপাছত আমি তাক বিক্ৰী কৰি দিলোঁ। আৰু কিনা দাম আৰু বিক্ৰী দামৰ ওপৰত নিৰ্ভৰ কৰি আমি বস্তুটো লাভ হৈছে নে লোকচান হৈছে সেইটো আমি জানিব পাৰোঁ বা সেইটো উলিয়াব পাৰোঁ। এতিয়া আপোনালোকে জানিব লাগিব যে আমি অংক কৰোঁতে আমি কেইটামান টাৰ্ম ইউজ কৰিম, CP, SP, এনেকুৱা কেইটামান টাৰ্ম ইউজ কৰিম। এতিয়া CP মানে হৈছে কষ্ট প্ৰাইচ, মানে বস্তুটো কিনা দাম। কষ্ট প্ৰাইচ, যিটোক আমি অসমীয়াত কি কওঁ, অসমীয়াত হৈছে কিনা দাম। ঠিক আছে, বস্তু এটা যেতিয়া কিবা এটা দাম দি আমি কিনি আনিম, কাৰোবাৰ পৰা কিবা এটা পইচা মূল্য দি আমি কিনি আনিম, সেইটোক ক'ব CP। আৰু যেতিয়া আমি সেই বস্তুটো বিক্ৰী কৰিম, আকৌ বেলেগক আমি বিক্ৰী কৰিম, কিবা এটা দামত আমি বিক্ৰী কৰিলোঁ, সেইটোক ক'ব চেলিং প্ৰাইচ। সেইকাৰণে আমি শ্বৰ্ট ফৰ্মত কওঁ SP। ঠিক আছে, চেলিং প্ৰাইচ। আৰু এই চেলিং প্ৰাইচটোত অসমীয়াত ক'ব বিক্ৰী মূল্য। বিক্ৰী মূল্য। গতিকে এই টাৰ্মকেইটা জানিব লাগিব। আৰু এইকেইটাৰ পৰাই আমি কি উলিয়াব পাৰোঁ, আমি লাভ বা লোকচানটো উলিয়াব পাৰোঁ। যদি কোনোবা এটা বস্তু আপোনালোকে কিনিলে, ধৰা হ'ল 100 টকাত আপোনালোকে বস্তুটো কিনিলে, ঠিক আছে, এতিয়া আপোনালোকৰ লাভ হ'বলৈ আপোনালোকে বেছি দামত বিক্ৰী কৰিব লাগিব। হয়তো 110 টকাত যদি আপোনালোকে বিক্ৰী কৰে বস্তুটো, তেতিয়াহ'লে আপোনালোকৰ কি হ'ল, 100 টকাত কিনিছিলে, 110 টকাত বিক্ৰী কৰিলে, মানে আপোনালোকৰ লাভ হ'ল। আকৌ 100 টকাত কিনি উঠি যদি আপুনি 90 টকাত বিক্ৰী কৰে, তেতিয়াহ'লে আপোনাৰ কি হ'ল, লছ হ'ল, 10 টকা এটা লছ হ'ল। চ' এনেকুৱাকৈ আমি কি কৰিম, প্ৰফিট আৰু লছটো উলিয়াব পাৰিম। আমি এইকেইটা টাৰ্ম সঘনাই পাই থাকিম, কষ্ট প্ৰাইচ আৰু চেলিং প্ৰাইচ, মানে CP আৰু SP সঘনাই পাই থাকিম। গতিকে এইখিনি আপোনালোকে জানিব লাগিব। আৰু এটা কথা জানি ল'ব যে আমাৰ যেতিয়া বস্তু এটাৰ লাভ হ'ব, আমি যেতিয়া বস্তু এটা বিক্ৰী কৰাৰ পিছত আমাৰ প্ৰফিট হ'ব, তেতিয়া কি হ'ব লাগিব জানে, চেলিং প্ৰাইচটো, যিটো আমাৰ চেলিং প্ৰাইচ থাকিব, চেলিং প্ৰাইচটো সদায় কি হ'ব, কষ্ট প্ৰাইচতকৈ আমাৰ বেছি হ'ব। মানে আমি যিটো দামত বিক্ৰী কৰিম সেইটো দাম কিনা দামতকৈ বেছি হ'ব। আকৌ যদি আমাৰ এইটো আমাৰ কি হৈছে প্ৰফিটত, যদি লছ হয়, লছ হ'লে আমাৰ কি হ'ব, লছ হ'লে হ'ব আপোনালোকৰ যিটো চেলিং প্ৰাইচ আছে সেইটো কষ্ট প্ৰাইচটোতকৈ কি হ'ব, কষ্ট প্ৰাইচটো ডাঙৰ থাকিব, চেলিং প্ৰাইচটো সৰু থাকিব। ত' এই কথাখিনিয়ে হৈছে মেইন বেছিক কনচেপ্ট, মানে এইখিনি বস্তুৱে আপোনালোকে জানিব লাগিব। চ' আপোনালোকে এই সূত্ৰকেইটা লিখি ৰাখিব, এইকেইটা খুব ইম্পৰ্টেণ্ট সূত্ৰ হয়। যেতিয়া আমাক কি কৰিব, লাভৰ শতাংশ দিয়া থাকিব আৰু যদি আমাৰ বিক্ৰী মূল্যটো দিয়া থাকে, তেতিয়া আমি কিনা দামটো উলিয়াব পাৰোঁ। আকৌ যদি আমাক লাভৰ শতাংশ নিদি লোকচানৰ শতাংশ দিয়ে আৰু যদি আমাক বিক্ৰী মূল্যটো দিয়ে, তেতিয়াহ'লেও আমি কিনা দামটো উলিয়াব পাৰিম, এই CPটো উলিয়াব পাৰিম। ঠিক তেনেকৈ আমাক বেচা দামটো উলিয়াব পাৰিম, যদি আমাক কিনা দাম দিয়া থাকে বা লাভ শতাংশ বা লোকচান শতাংশ যদি আমাক দিয়া থাকে, ঠিক তেনেকৈ আমি য'ত যেনেকৈ যি আছে সেইখিনি বহুৱাই দিলে ধুনীয়াকৈ ওলাই যাব। ইয়াৰ ওপৰত আমি কুৱেশ্যন কৰিম, সেইখিনি আপোনালোকে ধুনীয়াকৈ পাব। কিন্তু এইকেইটা মানে সূত্ৰ আপোনালোকে ধুনীয়াকৈ লিখি থওক, পৰৱৰ্তী সময়ত কামত আহিব। কিন্তু আমি বেছি সূত্ৰ ইউজ কৰি ইয়াতে অংক মানে সমাধান নকৰোঁ, কাৰণ আমি অতি শ্বৰ্ট মেথডত আমি অংকবিলাক মানে সমাধান কৰিম। গতিকে এইবিলাক সূত্ৰ ইমান ইউজ কৰি নাথাকোঁ, তথাপিতো আপোনালোকে জানি লোৱাটো ভাল। এই সূত্ৰকেইটা আপোনালোকে ধুনীয়াকৈ লিখি ৰাখিব। এতিয়া চাওক, আমি এই অংকটো কেনেকৈ কৰিম। কি কৈছে প্ৰথমটোত, যে 1400 টকাত চাইকেল এখন কিনিছে। কোনোবা এজন মানুহে কি কৰিছে, এজন মানুহে 1400 টকাত চাইকেলখন কিনিছে, 15% লোকচান। এতিয়া 15% লোকচান মানে কি, 15% লোকচান মানে তেখেতে নিশ্চয় কম দামত বিক্ৰী কৰিছে। 1400 টকাত কিনিছে কিন্তু বেচিছে 1400 টকাতকৈ কমত, সেইকাৰণে 15% লোকচান হ'ল। এতিয়া চাইকেলখনৰ বিক্ৰী মূল্য কিমান, চাইকেলখন কিমান দামত বিক্ৰী কৰিছিলে, সেইটো আমি এতিয়া উলিয়াব লাগিব। এইটো আমি যদি যিটো আমি ফৰ্মুলা পালোঁ, সেই ফৰ্মুলা মতে যদি আমি কি কৰোঁ, বহুৱাব যাওঁ, তেতিয়াহ'লে কেনেকুৱা হ'ব, যে আমাক কি দিয়া আছে, আমি কি উলিয়াব লাগে, চেলিং প্ৰাইচ উলিয়াব লাগে। আমাক কি দি আছে, 15% লোকচান দি আছে, লোকচানৰ সূত্ৰটো আমি বহুৱাই দিব লাগিব। সেইটো কোনটো সূত্ৰত হ'ব, সেইটো হ'ব এই যিটো ছেকেণ্ড সূত্ৰটো আছে এইটোত হ'ব। কাৰণ আমাক চেলিং প্ৰাইচ লাগে, লোকচানৰ শতাংশ দি আছে, আৰু আমাৰ কি দি আছে, কিনা দামটো দিয়া আছে বা কষ্ট প্ৰাইচটো দিয়া আছে। চ' আমি এই সূত্ৰটোত যদি বহুৱাই দিওঁ, তেতিয়াই আমাৰ সম্পূৰ্ণ অংকৰ মানে উত্তৰটো ওলাই যাব। চাওক, আমি চেলিং প্ৰাইচ উলিয়াব লাগে, কি আছে প্ৰথমতে আমাৰ সূত্ৰ মতে, ওপৰত কি হ'ব, ওপৰত হ'ব আমাৰ 100 মাইনাছ আমাৰ কি হ'ব,
লোকচানৰ শতাংশটো আছিলে আমাৰ সূত্ৰটোত যদি চাই লওঁ লোকচানৰ শতাংশটো বহুৱাব লাগে লোকচানৰ শতাংশটো কিমান 15%, গতিকে 15 লিখি দিলোঁ তাৰ তলত কি লিখিব লাগিব তলত 100 ঠিক আছে তাৰপিছত আমি কি কৰোঁ আমি গোটেইখিনিকে আমি কিনা দামটোৰে মাল্টিপ্লাই কৰি দিওঁ কিনা দামটো কিমান 1400 টকা বা কষ্ট প্ৰাইচটো 1400 টকা এতিয়া আমি যদি এইখিনি সলভ কৰোঁ কিমান হ'ব ওপৰত কিমান থাকিব 100 পৰা 15 গ'লে কিমান থাকে থাকিব 85 তলত কিমান থাকিলে 100 থাকিলে এতিয়া আমি যদি ইফালে কি আছে মানে 1400 আছে সো আমি এইখিনি যদি মানে ক্যালকুলেট কৰোঁ কিমান থাকিব ইয়াতে দুটা শূন্য আছে ইয়াতে দুটা শূন্য কাটি দিলোঁ এটা 85 * 14 85 * 14 কিমান পালো আমি आंसर এইটো যদি আমি মাল্টিপ্লাই কৰো তেতিয়া পাম কিমান 1190 মানে 1190 এইটো হৈছে ইয়াৰ কিনা দামটো এতিয়া ইয়াৰে কোনটো অপচন হ'ব এইটো হ'ব এই অপচনটো শুদ্ধ হ'ব কিন্তু ইয়াৰ আৰু এটা মানে সেকেন্ড অপচন আছে অতি শৰ্ট ফৰ্মুলা হেতু আপোনালোকে কৰিব পাৰিব চাও আমি যেটো পার্সেন্ট দি আছে লাভ বা লোকসানৰ পার্সেন্ট দি আছে সেই পার্সেন্টৰ পৰা আমি মানে গোটেই বস্তুখিনি উলিয়াব পাৰো এতিয়া আমাক কিমান দি আছে লোকসান 15% এটো আমি 15% টো কেনে লিখিম ওপৰত 15 তলত কি লিখিম 100 সো এতিয়া চাও এই যেটো 100 দেখুৱাই আছে এই 100 টো হৈছে আপোনালোকৰ কষ্ট প্ৰাইস সিপি মানে কিনা দামটো হৈছে 100 আৰু যেটো 15 হৈছে এটো হৈছে লোকসান এটো লস আমি যেতিয়া এনেকে পার্সেন্টটো বহুৱাইলাম তলৰটো কি হ'ব তলৰটো হ'ব কিনা দাম ওপৰটো হ'ব যদি প্ৰফিট পার্সেন্টেজ থাকে ওপৰটো প্ৰফিট আৰু যদি লস পার্সেন্টেজ থাকে ওপৰটো লস এতিয়া আপুনি 100 টকাত বস্তু এটা কিনিছিলে 15 টকা লস্ট কৰি বিক্ৰী কৰিলে এতিয়া আপোনাৰ সেলিং প্ৰাইসটো কিমান হ'ব ডাইৰেক্ট উলিয়াব পাৰিব সেলিং প্ৰাইসটো কিমান হ'ব 100 টকাত কিনিছিলে 15 টকা লস কৰি দিলে বেচিলে কিমানত 85 টকাত 85 ত বেচিলে আপুনি এতিয়া এই 85 টোৰ মানটো উলিয়াব লাগে আমি জানো আমাক কষ্ট প্ৰাইসটো দিয়া আছে 1400 টকা মানে 100 মানে হৈছে 1400 100 মানে হৈছে 1400 1 মানে কিমান হ'ব 1 মানে হ'ব 14 মানে 1400 তলত কি হ'ব 100 আহিব সো এটোৰ আমি মানটো কিমান পালো 14 এতিয়া আমাক লাগে সেলিং প্ৰাইসটো 85 ৰ মান লাগে 85 ৰ মান লাগে গতি কিমান পাম আমি 1190 ধৰিব পাৰিলে এনেকৈ আপোনালোকে শৰ্ট ফৰ্মত কৰিব পাৰে যেটো পার্সেন্ট দিয়া থাকে সেই পার্সেন্টৰ পৰাও গোটেইখিনি বস্তু উলিয়াব পাৰে তলৰ যেটো মান থাকে হেতু কি হয় হেতু কিনা দামটো ওপৰৰ যেটো মান থাকে হেতু কি হয় হেতু আমাৰ যদি লস পার্সেন্টেজ দিয়া থাকে মানে যদি আমাৰ লোকসানৰ শতাংশ দিয়া থাকে তেতিয়া হলে এইখিনি লোকসান যদি আমাৰ লাভৰ শতাংশ দিয়া থাকিলে তেতিয়া হলে এটো লাভ যদি লাভ হলেতেন আমাৰ বেচা দামটো কিমান হলেতেন 115 টকা আমাৰ বেচা দাম হলেতেন কাৰণ 15 টকা যদি লাভ হলেতেন 100 টকা কিনা দাম সো 115 টকাত বিক্ৰী কৰিলেতেন কিন্তু এতিয়া লোকসান হৈছে গতিকে 15 টকা 100 ৰ পৰা কমি গৈছে সো বেচা দামটো কিমান হ'ব 85 তো বলে সো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন 2 1190 ইয়াৰ শুদ্ধ आंसर নেক্সট কোৱেশ্চন চাওক কোনো এটা সামগ্ৰী 651 টকাত বিক্ৰী কৰাত 7% লোকসান হয় এবাৰো কৈছে লোকসান হয় সামগ্ৰীটোৰ কিনা দাম কিমান এতিয়া আমি ফৰ্মুলাত পেলাই গোটেইখিনি কৰিব পাৰো এটুত কি কৈছে যে এবাৰ বিক্ৰী দামটো দিছে আমাক আগৰটোত কি কৈছিলে কিনা দামটো দিছিলে এবাৰ বিক্ৰী কৰা দামটো দিছে এবাৰ সুধিছে কিনা দামটো সো আমাৰ সূত্ৰ মতে কোনটোত হ'ব আপোনালোকে উলিয়াই চাও কোনটোত হ'ব আৰু লোকসানৰ মানটো দি আছে গতিকে লোকসানৰ সূত্ৰ কোনটো আছে হেতু চাও কিন্তু আমি ইয়াতে কি কৰিম আমি প্ৰফিট বা লসৰ পার্সেন্টেজৰ সেই মেথডটোত কৰিম শৰ্ট মেথডটোত সো হেতু কি হ'ব 7% আমাক লস দি আছে ঠিক আছে 7% লস 7% আমি যদি লিখো কেনেকৈ হ'ব 7/100 সো মানে কি হয় 7 টো হৈছে লস 100 টো হৈছে কিনা দাম ঠিক আছে 100 টো হৈছে কিনা দাম 7 টো হৈছে লস এতিয়া সামগ্ৰীটোৰ কিনা দাম কিমান হৈছে এটা বিক্ৰী কৰা দামটো আমাক দি আছে বিক্ৰী কিমানত কৰিলে বিক্ৰী কৰা যেটো সেলিং প্ৰাইস হ'ব এটো কিমানত কৰিলে সেলিং প্ৰাইসটো 100 টকাত কিনা বস্তু এটা 7 টকা লস হৈছে সো টোটাল 93 হি বিক্ৰী কৰিছে এই 93 মানটো দি আছে 651 টকা 93 মানটো কি দি আছে 93 মানটোই 651 টকা দিয়া আছে 1 ৰ মান কিমান হ'ব 651 ক যদি 93 ৰে হৰণ কৰো যিমান পাম আমি হেতুই হ'ব এটা আমাক কি সুধিছে 100% ৰ মান সুধিছে মানে সামগ্ৰীটোৰ কিনা দাম সুধিছে সামগ্ৰীটোৰ কিনা এখিনি ক্যালকুলেশন কৰিলে কিমান হ'ব এখিনি ক্যালকুলেশন কৰিলে হ'ব কিমান এটুক যদি আমি কৰো তেতিয়া হলে কিমান পাও জানে 7 পাও সো 100% ৰ মান কিমান হ'ব 7 * 100 সো ইয়াৰ মানটো হ'ব 700 সো হি কিমান দামত কিনিছিলে কিনা দামটো হৈছে 700 টকা
এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ আপোনালোকে ফৰ্মুলাত বহুৱাই গোটেইখিনি কৰিব পাৰে চ' এইটো কোনটো উত্তৰ হ'ব এইটো হ'ব কি হ'ব CP ইকুৱেল টু ওপৰত কি হ'ব ওপৰত 100 আৰু তলত কি থাকিব 100 মাইনাছ আমাৰ যিটো লছ পাৰ্চেণ্টেজ হৈছে সেইটো 7 চ' ইনটু কি হ'ব ইনটু হ'ব 651 ইনটু 651 চ' এইখিনি আপোনালোকে কেলকুলেশ্যন কৰি চাব পাৰিব ওপৰত হ'ব 100 তলত থাকিব 93 ইনটু কি হ'ব 651 চ' এইটোক যদি আমি কাটি কৰি দিওঁ কিমান বাৰ যাব 7 বাৰ যাব 100 ইনটু 7 কিমান হ'ব 700 চ' এনেকৈ আমাৰ এনচাৰটো ওলাই গ'ল এনেকৈ আপোনালোকে পাৰ্চেণ্টেজৰ যিটো ফৰ্মুলা মই বুজালোঁ সেইমতে আপোনালোকে কৰিব পাৰে আৰু সূত্ৰত বহুৱাইও কৰিব পাৰে এতিয়া চাওক এজন ব্যক্তিয়ে কোনো এক সামগ্ৰী বিক্ৰী কৰি বিক্ৰী দামৰ ওপৰত 25% লাভ কৰে আমি কি পাইছিলোঁ যেতিয়া আমি এনেকৈ লিখোঁ 25% লিখোঁ তলতো কি থাকে আমাৰ কিনা দাম থাকে আমি মানে কি হয় আমি লাভ আৰু লোকচানটো কিহৰ ওপৰত নিৰ্ভৰ কৰোঁ কিনা দামৰ ওপৰত আমি কিমানত কিনিলোঁ কিমানত বিক্ৰী কৰিলোঁ সেইটোৰ ওপৰতহে আমি ডিপেণ্ড কৰি লাভ হৈছে নে লোকচান হৈছে সেইটো চাওঁ এতিয়া আমি যিটো দামত কিনিলোঁ তাতকৈ যদি কমত বিক্ৰী কৰিছোঁ আমাৰ কি হৈছে লোকচান হৈছে যদি তাতকৈ বেছি দামত বিক্ৰী কৰিছোঁ আমাৰ লাভ হৈছে গতিকে আমাৰ মেইন বস্তুটো কি কিনা দামটো সেইকাৰণে আমাৰ তলৰটো কিনা দাম থাকে আৰু তাৰ ওপৰতে কিমান লাভ হৈছে লোকচান হৈছে এইটো আমি বিচাৰোঁ কিন্তু ইয়াতে কি কৈছে এই কুৱেশ্যনটোত অকণমান ক্ৰিটিকেলি দিছে এজন ব্যক্তিয়ে কোনো এক সামগ্ৰী বিক্ৰী কৰি বিক্ৰী দামৰ ওপৰত মানে এই তলৰ যিটো আছে এইটো হৈছে কি হ'ব এইটো CP নহয় এইটো SP হ'ব এইটো হ'ব SP মানে বিক্ৰী দামৰ ওপৰতহে 25% লাভ কৰিছে ধৰিব পাৰিলে এতিয়া চাওক এইটো যদি আমি সৰু কৰোঁ কাটি কৰি যদি সৰু কৰোঁ আমি কি কৰিম ওপৰত পাম 1 তলত পাম 4 মানে 25ৰে 100 কিমান বাৰ যায় 4 বাৰ যায় সেইকাৰণে আমি এইটো অতি মানে শ্বৰ্ট আমি সৰু কৰি লওঁতে কিমান পালোঁ 1/4 পালোঁ এতিয়া তলৰ 4টো হৈছে চেলিং প্ৰাইচ ওপৰৰ 1টো হৈছে কি লাভ প্ৰফিট হৈছে 1টো হৈছে প্ৰফিট ধৰিব পাৰিলে এতিয়া চাওক লাভ কৰিছে 1 টকা বিক্ৰী কৰিছে 4 টকা মানে সি কিমানত কিনিছিলে তাৰ CPটো কিমান হ'ব CPটো 3 নহ'বনে মানে কিনা দামটো 3 টকা আছিলে 1 টকা লাভ কৰিলে বিক্ৰী 4 টকাত কৰিলে ধৰিব পাৰিলে চ' ইয়াৰ CP হৈছে 3 হ'ল এতিয়া আমি লাভ বা লোকচানৰ হাৰটো আমি কিহৰ ওপৰত উলিয়াওঁ কিনা দামৰ ওপৰত উলিয়াওঁ চ' আমাক কুৱেশ্যনত কি হৈছে লাভৰ হাৰ মানে পাৰ্চেণ্টত সুধিছে এতিয়া আমি সদায় লাভ বা লোকচানটো কিনা দামৰ ওপৰত উলিয়াওঁ গতিকে আমি কি হ'ব ওপৰত হ'ব লাভ 1 টকাটো তলত হ'ব কি কিনা দামটো এতিয়া আমি যদি এইটো পাৰ্চেণ্টত উলিয়াব লাগে কি কৰিম 100ৰে পূৰণ কৰি দিম চ' এইটো আমি মানে মাল্টিপ্লাই কৰিলে কিমান হ'ব ওপৰত হ'ব 100 তলত হ'ব 3 আৰু এইটো যদি আমি মিশ্ৰিত ভগ্নাংশত লিখিব লাগে তেতিয়া আমি ইয়াৰ ফাইনেল আনচাৰটো কি পাম 33 তলত কি হ'ব তলত থাকিব 3 ওপৰত হ'ব 1 চ' এইটো হৈছে ইয়াৰ পাৰ্চেণ্ট আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 4 নম্বৰটো ধৰিব পাৰিলে আমি এনেকৈ কিয় লিখিলোঁ আমি পাৰ্চেণ্টেজত উলিয়াব লাগে আৰু পাৰ্চেণ্টেজত আমি লাভ বা লোকচানটো আমি কিহৰ ওপৰত নিৰ্ভৰ কৰে কিনা দামৰ ওপৰত আৰু সেইকাৰণে আমি কিনা দামটো ইয়াতে উলিয়াই লৈছোঁ আমি এই যিটো পাৰ্চেণ্টেজ দি আছে এই পাৰ্চেণ্টেজটো কিহৰ ওপৰত 25% লাভ কৰিছে কিহৰ ওপৰত বেচা দামৰ ওপৰত সেইকাৰণে এই 100টো বেচা দাম হ'ল আগতে আমি কি পাইছিলোঁ কিনা দাম পাইছিলোঁ কিন্তু ইয়াতে ডাইৰেক্টলি কুৱেশ্যনটো দিছে বেচা দামৰ ওপৰতহে লাভ হৈছে গতিকে 100টো হৈছে বেচা দাম 25 টকা কি কৰিছে লাভ কৰিছে চ' এইটো আমি কি কৰিলোঁ সৰু কৰি ল'লোঁ 1/4 পালোঁ মানে 4 টকাত হৈছে তাৰ বেচা দাম 1 টকা হৈছে কি প্ৰফিট এতিয়া তাৰ কিনা দামটো কিমান আছিলে 4 টকাত বেচিছে 1 টকা লাভ হৈছে মানে কিনা দামটো 3 আছিলে সেইকাৰণে আমি গোটেইখিনি এনেকৈ কৰিলোঁ আপোনালোকে এইটো ভালকৈ একবাৰ চাই লওক বুজি লওক তেতিয়াহ'লে গোটেইখিনি কথা মনত থাকিব নেক্সট কুৱেশ্যনটোত কি কৈছে এটা মোবাইল ফোন 200% লাভত বিক্ৰী কৰা হৈছে 200% 200% আমি ফৰ্মুলাত এইবিলাক পাতি থকা নাই কাৰণ অতি কম সময়ৰ ভিতৰত আমি মেথছখিনি কৰিব লাগিব এক্সামতো বেছি টাইম নাপায় ফৰ্মুলাতকৈ আপোনালোকে শ্বৰ্ট ট্ৰিকবিলাক ভালকৈ শিকি লওক কিন্তু কনচেপ্টটো আপোনালোকে জানিব লাগিব কনচেপ্ট জানিলেহে ভালকৈ আপোনালোকে শ্বৰ্ট ট্ৰিকবিলাক ইউজ কৰিব পাৰিব চ' আমি শ্বৰ্ট ট্ৰিক ইউজ কৰি আছোঁ এতিয়া পাৰ্চেণ্ট দিছে 200% মানে কি ওপৰত 200 তলত 100 আৰু এইটো যদি আমি কাটি কৰোঁ কি পাম ওপৰত পাম 2 তলত পাম 1 ধৰিব পাৰিলে এতিয়া কি হ'ল যে ইয়াৰ ক্ৰয় মূল্য মানে আমাৰ কিনা দামটো CPটো আৰু বিক্ৰী মূল্য মানে SPটো এতিয়া CP আৰু SPৰ অনুপাত ধৰিছে
এতিয়া আপোনালোকে CP SP উলিয়াই দিয়ক এইটো কি হ'ব এইটো হ'ব CP SP কিমান যিমান দামত কিনিলে যিমান লাভ হ'ল সেই দুয়োখিনি মিলাই SP নহয় জানো মানে কিনা দাম আৰু লাভ মিলাই বেচা দাম গতিকে SP কিমান হ'ব 3 2 টকা লাভ 1 টকা কিনা দাম লাভ আৰু কিনা দাম মিলাই 3 টকা হয় গতিকে ইয়াৰ কি হ'ব আমি পাইছো CP হৈছে 1 আৰু SP হৈছে কি 3 সো এইটোৱে অতি সিম্পল হয় ইমান বেছি কমপ্লিকেটেড নহয় এই বস্তুটো 200% তো লিখি ললে লিখি লোৱাৰ পাছত কি হ'ল এখিনি কটাকটি কৰি দিলো তলত কি থাকিলে 1 থাকিলে ওপৰত কি থাকিলে 2 আৰু আমি যেতিয়া লাভৰ শতাংশটো দি আছে আমি জানো তলৰটো কিনা দাম ওপৰটো লাভ হ'ল লাভো দি আছে কিনা দামো দি আছে আমি বিক্ৰী মূল্যটো গম পাম 3 পালো বিক্ৰী মূল্যটো সো এতিয়া আমি এইটো অনুপাতত লিখিলে কি হ'ব কিনা দাম 1 টকা লাভ 2 টকা লৈ কিনে বিক্ৰী কৰিছে গতিকে 3 টকা সো এইটো হৈছে ইয়াৰ অনুপাত সো ইয়াৰ শুদ্ধ উত্তৰটো কোনটো B2 1:3 এজন মানুহে দুটা গৰু প্ৰতিটো 19550 টকাত বিক্ৰী কৰে মানে প্ৰত্যেকটো গৰু কি কৰিছিলে 19550 টকাত বিক্ৰী কৰিছে এটা গৰু 19550 টকাত বিক্ৰী কৰিছে আকৌ এফালে এটা গৰু 19550 টকাত বিক্ৰী কৰিছে তাৰে এটাত 15% লাভ কৰে এইটোত কি কৰিছে 15% প্ৰফিট কৰিছে আৰু এটাত 15% লোকসান কৰে মানে এইটোত কি কৰিছে 15% লোকসান হৈছে এটাত 15% লাভ হৈছে এটাত 50% লোকসান হৈছে তেখেতৰ লাভ বা লোকসানৰ শতকৰা হাৰ কিমান মানে তেখেতে এই যে বিক্ৰী কৰিলে লাভ হ'ল লোকসান হ'ল এটাত লাভ হ'ল এটাত লোকসান হ'ল আৰু লাষ্টত গৈ তেখেতৰ ফাইনেল এনসাৰটো তেখেতে লাভত থাকিব নে লোকসানত থাকিব এইটো পাৰ্সেন্টেজটো দিছে এতিয়া আমি কি কৰিম চাও 15% ইয়াতে প্ৰফিট দিছে 15% প্ৰফিট দিছে মানে 15% তো আমি লিখিলে কেনেকৈ লিখিম 15/100 বুজি পালে সো এইটো যে আমি সৰু কৰো কি কৰিব পাৰিম 5ৰে ইয়াক 3 বাৰ 5ৰে 20 বাৰ সো এইটো ভগ্নাংশ কি পালো 3/20 মানে 15% মানে হৈছে 3/20 এইটো হৈছে ইয়াৰ কিনা দাম এইটো হৈছে ইয়াৰ লাভ প্ৰফিট ধৰিব পাৰিলে এতিয়া ইয়াতে চাও কিনা দাম পাইছো 20 টকা বিক্ৰী কৰিছে কিমানত হেতু জানিব লাগিব লাভ 3 টকা সো ইয়াৰ সেলিং প্ৰাইস কিমান হ'ব সেলিং প্ৰাইস হ'ব 20 যোগ 3 মানে 23 হ'ব ইয়াৰ বিক্ৰী মূল্য প্ৰথম যেটো গৰু আছিলে হেতু গৰুৰ বিক্ৰী মূল্য 23 আৰু এই 23 ৰ মূল্যটো কিমান বুলি কৈছে 19550 গতিকে 1 ৰ মান কিমান হ'ব 1 ৰ মান আমি কিমান পাম 1 ৰ মান 19550 ক যদি আমি 23 ৰে হৰণ কৰি দিও তেতিয়া 1 ৰ মান পাম 23 ৰে হৰণ কৰি দিলো এতিয়া আমি চাও আমাক কিনা দামটো লাগে 1 ৰ মান যদি পালো আমি কিনা দাম কিমান পাইছিলো 20 পাইছিলো কিনা দামটো আমি উলিয়াব পাৰিম 20 পাইছিলো সো এটো আমি কি কৰিলে কি হ'ব 19550 আৰু তলত হ'ব 23 আৰু এটোক আমি কি কৰিম 20 ৰে পূৰণ কৰি দিম ইয়াৰ মানটো আমি কিমান পাম এতিয়া ইয়াৰ মানটো পাম যদি আমি গোটেইখিনি কটাকটি কৰো তেতিয়া হলে পাম ইয়াৰ মান 17000 সো ইয়াৰ কিনা দাম আছিল 17000 17000ত কিনিছিলে 19550 টকাত বিক্ৰী কৰিলে ধৰিব পাৰিলে প্ৰথম গৰুটোৰ কন্ডিশনটো দ্বিতীয় গৰুটোৰ আমি এতিয়া চাও 15% লোকসান মানে 15% মানে আকৌ আমি কি পাব পাৰো ওপৰত 15 তলত 100 সো এটো যদি আমি সৰু কৰি লও কিমান পাও 5ৰে 3 বাৰ 5ৰে 20 বাৰ সো এটোৰ কি পালো আমি 3/20 এতিয়া 3/20 মানে কি এটো হৈছে তাৰ কিনা দামটো এটো হৈছে তাৰ কি লষ্ট এতিয়া হি বিক্ৰী কিমানত কৰিছিলে SP কিমান হ'ব ইয়াতে SP হ'ব 20 টকাত কিনিছিলে 3 টকা লছ কৰি বিক্ৰী কৰিলে সো 17 হ'ব এতিয়া এই 17 ৰ মানটো আমাক কি দি আছে ইয়াতে আকৌ 17 ৰ মানটোই এইটো কাৰণ দ্বিতীয় গৰুটো 19550 ত বিক্ৰী কৰিছিলে সো 17 মানে কি হ'ব 17 ৰ ভ্যালু কিমান হ'ব 19550 হ'ব সো 1 ৰ ভ্যালু কিমান পাম আমি 1 ৰ ভ্যালু পাম 19550 ক যদি আমি 17 ৰে হৰণ কৰি দিও এটো আমি 1 ৰ মান পাম এতিয়া 20 আমাক কি লাগে কিনা দামটো লাগে যেটো সেকেন্ড গৰু আছিল হেতুৰ কিনা দামটো উলিয়াব লাগিব সো 20 মান কিমান হ'ব 20 মান 19550 divided by 17 into 20 ধৰিব পাৰিলে সো ইয়াৰ মানটো আমি ফাইনাল কিমান পালো এখিনি যদি আমি কটাকটি কৰো এখিনি কটাকটি কৰিলে আমি কিমান পাম হেতু হৈছে 23000 তো দ্বিতীয় ক্ষেত্ৰত আমি কি পালো 23000 টকাত গৰুটো কিনিছিলে 19550 টকাত বিক্ৰী কৰিলে সেইকাৰণে লোকসান হৈছে
ধৰিব পাৰিলে এতিয়া চাওক আমি এইখিনি উলিয়াই ল'লোঁ প্ৰথম গৰুটোৰ আমি কি পালোঁ CP টো উলিয়াব পাৰিলোঁ CP কিমান পালোঁ প্ৰথম গৰুটো ফাৰ্ষ্ট গৰুটো CP টো আমি কি পালোঁ CP পালোঁ আমি 17,000 টকা SP টো দিয়া আছে 19,550 টকা সেকেন্ড গৰুটোত আমি কি পালোঁ কিনা দাম কিমান আছিলে কিনা দাম আছিলে 23,000 টকা বিক্ৰী কিমানত কৰিলে দুইটা গৰু একে দামত বিক্ৰী কৰিছে গতিকে 19,550 টকা হল এখিনি এতিয়া আমি নেক্সট খিনি কৰি আছো চাব আমি প্ৰথম গৰুটোৰ কিনা দামো পালো বিক্ৰী দামো পালো দ্বিতীয় গৰুটোৰ কিনা দাম পালো বিক্ৰী দাম পালো এতিয়া তেখেতৰ মুঠতে কিনা দাম কিমান আছিলে দুইটা গৰু মিলাই আৰু বিক্ৰী মূল্য কিমান হ'ব অল টোটাল তেখেতে যদি CP আমি চাব যাও দুইটা গৰু মিলাই কাৰণ আমাৰ দুইটা গৰু ফাইনাল তেখেতৰ যেটো লাভ লোকসান লাগে গতিকে ফাইনাল কেতিয়া হ'ব যেতিয়া দুইটা গৰু বেচা বিক্ৰী হোৱাৰ পাছত গতিকে প্ৰথম গৰুটোৰ কিনা দাম কিমান আছিলে প্ৰথম গৰুটোৰ কিনা দাম হৈছে 17,000 টকা দ্বিতীয় গৰুটোৰ কিমান আছিলে দ্বিতীয় গৰুটোৰ আছিলে 23,000 টকা সো অল টোটাল তেখেতৰ কিনা দাম কিমান হ'ল অল টোটাল হ'ব 40,000 টকা 40,000 টকা তেখেতৰ অল টোটাল কিনা দাম বিক্ৰী কৰিলে কিমান দুইটা 19,550 টকা কৈ দুইটা গৰু বিক্ৰী কৰিছে গতিকে 19,550 টকা প্ৰথম গৰুটোত প্লাস দ্বিতীয়টোত 19,550 টকা এটা তেখেতৰ মুঠতে বিক্ৰী মূল্য কিমান পাইছিলে মুঠতে পাইছিলে 39,100 এতিয়া চাওক তেখেতে কিনিছিল 40,000 ত বিক্ৰী কৰিলে 39,100 টকা সো তেখেতৰ লাভ হল নে লোকসান হল কিনা দামতকৈ বিক্ৰী মূল্যটো কমিছে লোকসান হল কিমান লোকসান হল লোকসানটো 40,000 বিয়োগ 39,100 মানে কিমান হল হেতু হৈছে 900 টকা 900 টকাটো লস হল এতিয়া এই 900 টকাটোৰে আমি পাৰ্চেন্টত উলিয়াব লাগিব তেখেতৰ কিমান পাৰ্চেন্ট লাভ বা লোকসান হল এটোৱে আমি উলিয়াব লাগিব সো 900 টকা তেখেতৰ লস হল টোটাল কিনা দাম কিমান আছিলে কিনা দাম আছিলে আমি কিনা দামৰ ওপৰতহে লাভ বা লোকসানটো উলিয়াও সেইকাৰণে আমি তলত পাতিম 40,000 টকা হল ইনটু 100 এতিয়া আমি যদি এখিনি কটাকটি কৰো কিমান পাম ইয়াৰে 0 ইয়াৰে 0 ইয়াৰে 0 ইয়াৰে 0 হল এই দুটা শূন্যৰ এটো 0 এটো 0 এটো 0 আৰু ওপৰৰ শূন্যটো সো ওপৰত থাকিলে কিমান অল টোটাল 9 আৰু তলত থাকিলে 4 সো এটো যদি আমি কৰো কিমান পাম 2.25% সো আমি অল ফাইনাল এনসাৰ কি পালো হেতু হৈছে 2.25% লস হৈছে কিনিছে 40,000 ত বিক্ৰী কৰিছে 39,100 টকা সো কিনা দামতকৈ বিক্ৰী দামটো কম হল সেই কাৰণে তেখেতৰ লস হল 900 টকা যদি কিনা দামতকৈ বিক্ৰী দামটো বেছি হলতেন তেতিয়া তেখেতৰ লাভ হলতেন ধৰিব পাৰিলে সো আশা কৰিছো আপোনালোকে অংককেইটা বুজি পাইছে ধুনিয়াকৈ যদি কিবা প্ৰবলেম আছে তেতিয়াহলে কমেন্ট কৰি জনাব মই কমেন্টৰ ৰিপ্লাই ধুনিয়াকৈ দি দিম সো পৰৱৰ্তী সময়ত পুনৰ বেলেগ ধৰণৰ ভিডিও লৈ আহিম আপোনালোকৰ মাজত সো লাভ আৰু লোকসানৰ আৰু বিভিন্ন ধৰণৰ কোৱেশ্চন আহিব পাৰে পৰৱৰ্তী সময়ত মই আপোনালোকক সেই ভিডিওবিলাক দিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজিলৈকে এইখিনি আছিল যদি আপোনালোকে ভিডিওটো ভাল পাইছে তেতিয়াহলে আপোনালোকৰ লগ বন্ধুলৈকে দুই এজনলৈকে আপোনালোকে শেয়াৰ কৰি দিয়ক গ্ৰুপত শেয়াৰ কৰি দিয়ক কাৰণ আপোনালোকৰ দৰে তেখেতসকলেও যেটো প্ৰস্তুতি চলাই আছে তেখেতসকলেও অলপ মানে সহায় হ'ব গতিকে ভিডিওটো শেয়াৰ কৰি দিব সো পুনৰ এটা নতুন ভিডিও আহিম তেতিয়ালৈকে থ্যাংক ইউ